দৰ্শকসকল এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ আপোনালোকৰ দৰমহা বৃদ্ধিক লৈ আৰু আপোনালোকক চৰকাৰে প্ৰদান কৰা সুবিধাসমূহৰ যি ন্যূনতম সুবিধা প্ৰদান কৰে সেইসমূহ বৃদ্ধি কৰাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট এখন আপোনালোকে দেখিবলৈ পাইছে এখন হৈছে CITUৰ তৰফৰ পৰা প্ৰকাশ কৰা এখন জাননী 9 জুলাই তাৰিখে দেশজোৰা সাধাৰণ ধৰ্মঘাট আৰু 20 মে তাৰিখে জিলা সদৰসমূহত অসমতো পালন কৰক বুলি ইয়াত লিখি থৈ দিছে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন কৰ্মচাৰী ফেডাৰেচনসমূহ আৰু সংযুক্ত কিষাণ মৰ্চা তাৰ পৰা ইয়াৰ উদ্দেশ্য হৈছে শ্ৰম সংহিতা আৰু ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণৰ নীতি বাতিল কৰা ঠিকা শ্ৰমিকসহ সকলো শ্ৰমিকৰ ন্যূনতম মজুৰি 26,000 টকা চৰকাৰীভাৱে ঘোষণা কৰা অৰ্থাৎ যিসমূহ কৰ্মচাৰী আছে যিকোনো তেওঁ লেবাৰ হওক চাহ শ্ৰমিক হওক বা যিকোনো কৰ্মচাৰীৰ ন্যূনতম অতি কমেও দৰমহা 26,000 টকা মাহিলী হ'ব লাগে বুলি ইয়াত দাবী উত্থাপন কৰা হৈছে তাৰ মাজত অন্তৰ্ভুক্ত হৈ পৰিব আশা কৰ্মী অংগনবাদী ৰান্ধনী এই সকলোবিলাক কৰ্মচাৰীৰে 26,000 টকা হ'ব লাগে বুলি দাবী তাৰ পিছত আঁচনিভুক্ত কৰ্মচাৰীক মাননিৰ সলনি মজুৰি দিয়া আপোনালোকে শুনিবলৈ পায় যে অংগনবাদী কৰ্মী বা ৰান্ধনীসকলক মাননি দিয়া বুলি কয় মাননি নহয় তেওঁলোকক মজুৰি দিয়া বুলি মানে এইটো সলনি কৰিব দিছে মটৰ শ্ৰমিকৰ কল্যাণ আঁচনি ৰূপায়ণ নিশ্চিত কৰা চাহ শ্ৰমিকৰ দিন হাজিৰা 661 টকা ধাৰ্য কৰা 661 টকা যদি ধাৰ্য কৰা হয় তেন্তে 18,000তকৈও অধিক দৰমহা হৈ যাব তাৰ পিছত নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ স্বকীয়তা ৰক্ষা কৰা ইত্যাদি দাবী এই দাবীসমূহ CITUৰ তৰফৰ পৰা উত্থাপন কৰিছে আৰু সেই উদ্দেশ্যে 9 জুলাই তাৰিখে দেশজোৰা সাধাৰণ ধৰ্মঘাট আৰু 20 মে তাৰিখে জিলা সদৰসমূহত ধৰ্মঘাট কাৰ্যসূচী পালন কৰিব